হয়তো ইতিমধ্যে সকলোৱে অৱগত হৈছে যে DLED ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ যিখন কাৰিকুলাম হয় তাত অলপ সালসলনি কৰা হৈছে। বহুত কেইজনে কৈও আছিলে যে সিলেবাছখন অকমান ডিসকাস কৰিব লাগে, যিহেতু বহুত কেইটা নতুন টপিক ইয়াত এড কৰা হৈছে আৰু আগৰ বহুত কেইটা টপিক ইয়াৰ পৰা অতৰাইও দিয়া হৈছে, গতিকে ইয়াত মই সেইকেইটাকে ডিসকাস কৰিম। ছেকেণ্ড ছেমিষ্টাৰ প্ৰথমখন পেপাৰ হৈছে এডুকেশ্যন ইন কণ্টেম্পৰেৰী ইণ্ডিয়ান ছ'চাইটি উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু আছাম। নতুন কাৰিকুলামখনতো যিটো টাইটেল হয় সেইটো সেমে আছে। প্ৰথম ইউনিটটো আছিলে ষ্টেট পলিচিজ এণ্ড ইণ্ডিয়ান এডুকেশ্যন, যিখন পুৰণা কাৰিকুলাম আছিলে তাত ইউনিট 1ত 5টা টপিক আছিলে, যিখন নতুন কাৰিকুলাম তাত 4টা টপিকহে আছে। পুৰণা কাৰিকুলামখনত এটা টপিক আছিলে পলিটিকেল নেচাৰ অফ এডুকেশ্যন বুলি, নতুন কাৰিকুলামখনত সেইটো টপিক দিয়া হোৱা নাই, বাকীখিনি একেই আছে। আৰু ইউনিট 2 আছিলে পাৰ্সপেক্টিভ ইন ছ'চাইটি এণ্ড ইনইকুৱেলিটিজ ইন ইণ্ডিয়ান ছ'চাইটি বুলি আছিলে পুৰণাখনত, আৰু নতুনখনৰ নামটো চেঞ্জ হৈছে পাৰ্সপেক্টিভছ ইন কণ্টেম্পৰেৰী ইণ্ডিয়ান ছ'চাইটি বুলি আছে। আৰু ইউনিট 2ত আগত আছিলে 10 মাৰ্ক আৰু এইবাৰ 12 মাৰ্ক আহিছে, মানে 2 মাৰ্কছ এক্সট্ৰা আহিছে। ইউনিট 2ৰ 2.1 আৰু 2.2 সেম আছে, বাকীখিনি চেঞ্জ হৈছে। ইউনিট 3টো আছিলে কণ্টেম্পৰেৰী ইছ্যুজ এণ্ড কনচাৰ্নছ ইন এডুকেশ্যন, আৰু নতুন কাৰিকুলামখনতো যিটো টাইটেল হয় সেইটো সেমে আছে। পুৰণা যিখন কাৰিকুলাম হয় তাত টোটেল 7টা টপিক আছিলে পুৰণা কাৰিকুলামখনত, আৰু নতুনখনত টোটেল 9টা টপিক আছে। নতুনখনত 3.5ৰ পৰা 3.9লৈ নতুন টপিক আহিছে, আৰু বাকীখিনি যিখিনিত 3.1ৰ পৰা 3.4লৈ যিখন আগৰ কাৰিকুলামত আছিলে সেইখনৰ নিচিনাকৈ আছে। পুৰণাখনত ইউনিট 3 টোটেল 10 নম্বৰ আছিলে, নতুনখনত টোটেল 15 নম্বৰ আছে। ইউনিট 4টোৰ নাম হৈছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড এডুকেশ্যন, যিখন আগৰো ছেম টাইটেলে আছিলে। আগৰখনত টোটেল 6টা টপিক আছিলে আৰু এইবাৰখনত টোটেল 4টা টপিক আছে, মানে এবাৰ টপিক কমিছে। 4.1 to 4.3 ছেম আছে আগৰ নিচিনাই। ইউনিট 4ত কেইটামান নতুন টপিক এড কৰা হৈছে। ইউনিট 5টোৰ নাম আছিলে ইকনমি অফ আছাম, আৰু ছেম টাইটেলে আছে আগৰ নিচিনাই। আৰু আগৰ পুৰণাখনত আছিলে টোটেল 5টা টপিক আছিলে, আৰু এইবাৰো 5টা টপিকে আছে। এইটো ইউনিটৰ 5.5টো চেঞ্জ হৈছে। আৰু ইউনিট 6ৰ নাম আছিলে কালচাৰেল হেৰিটেজ অফ আছাম, আৰু পুৰণাখনটো ছেম আছিলে, আৰু ইয়াৰ একো ইউনিট চেঞ্জ হোৱা নাই, আৰু খালি অলপ মাৰ্কছত ইফাল সিফাল হৈছে। লাষ্টৰ ইউনিটটো ঠিকে আছে 15 মাৰ্কছে, যিটো ইউনিট 5ত আগতে আছিলে 10 মাৰ্কছ এতিয়া হৈছে 8 মাৰ্কছ, আৰু ইউনিট 4ত আগতে আছিলে 50 আৰু ইউনিট 4ত এতিয়া হৈছে 10 মাৰ্কছ। মানে মাৰ্কছবোৰ অলপ ইফাল সিফাল হৈছে, আৰু কিছুমান নতুন টপিক এড হৈছে আৰু কিছুমান পুৰণা টপিক ইয়াৰ পৰা আঁতৰাই দিয়া হৈছে। বাকী চিলেবাছখন চেঞ্জ হৈছে, কিন্তু ইমানো বেছি চেঞ্জ হোৱা নাই, গতিকে আপোনালোকে ইমানো বেছি ভয় খাব নালাগে যে পুৰা কমপ্লিট নতুন হৈ যোৱা নাই। 60% মান ছেমে আছে, 40% মান অলপ ইফাল সিফাল কৰা হৈছে। গতিকে এইটো ভিডিঅ'ত মই অকল পেপাৰ 1টোহে ডিছকাছ কৰিলোঁ, যিহেতু মই কৈছিলোঁ যে মই 10 তাৰিখৰ পৰা ভিডিঅ' আপলোড দিম, কিন্তু যিহেতু চিলেবাছখনে চেঞ্জ কৰি দিলে, গতিকে এতিয়া ডিছকাছ কৰোঁতো যিখিনি টপিক দৰকাৰ নহয় সেইখিনি ডিছকাছ নকৰোঁ। বহুতে কৈও আছিলে যে চেঞ্জ হৈছে বুলি, সেইকাৰণে ভিডিঅ'টো বনালোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে।